বন বিভাগৰ সজাগতা ৰেলী। আজি বিশ্ব গড় দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে গড় দিৱস। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কহৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা উৎসৱৰ লগত সংগতি ৰাখি উলিওৱা হৈছে গড়ৰ প্ৰতীকৰে এক সজাগতা যাত্ৰা। বিশ্বনাথ চাৰিআলি আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা অহা প্ৰতীকী শোভাযাত্ৰাটি কলিয়াবৰত লগ হৈ কহৰা অভিমুখে যাত্ৰা কৰে। জখলাবন্ধাত দলটিক আদৰণি জনায় কলিয়াবৰ সাংবাদিক সন্থা আৰু নমোবুদ্ধ ট্ৰেভেলছে। কলিয়াবৰ সাংবাদিক সন্থাৰ সভাপতি অজয় দে, সম্পাদক বিকাশজ্যোতি বৰুৱা, মুনিলাল গুপ্তাকে ধৰি কেইবাজনো সংবাদকৰ্মীৰ উপস্থিতিত ৰেলীলৈ অহা গড়ৰ প্ৰতীকত অসমীয়াৰ স্বাভিমান গামোচাৰে আদৰণি জনায়। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। নমস্কাৰ চবকে। আৰু যিহেতু আজি বিশ্ব গড় দিৱস, সেই গড় দিৱস উপলক্ষে আমি এই ৰেলীটো অৰ্গেনাইজ কৰিছোঁ। আৰু মানে সেইটো আমাৰ কাজিৰঙা ডাইৰেক্টৰ মেম ডক্টৰ সোণালী গছ মেমৰ ইনষ্ট্ৰাকশ্যন মতে আমি সেই ৰেলীটো অৰ্গেনাইজ কৰিছোঁ, যাতে মানে আমাৰ যিহেতু এশিঙীয়া গড় আমাৰ অসমৰ গৌৰৱ, সেইমতে আমি সেই গৌৰৱ সেই ৰেলীটোৰ দ্বাৰা মানুহলৈ আমি মেছেজটো কনভে কৰিব বিচাৰিছোঁ যে আমাৰ গৌৰৱ আমি মানুহ আৰু ৱাইল্ড লাইফ আমি যেনেকৈ এক্সিষ্ট কৰি আছোঁ, সেনেকৈ আমি আগৰ পৰাই চলি আছোঁ আৰু ফিউচাৰলৈ চলি থাকোঁ, সেই বুলি আমি কাজিৰঙাটোৰ মানে সেই কালচাৰ সেই ৰেলীটো অৰ্গেনাইজ কৰিছোঁ। আৰু আমি আহিছোঁ ফাৰ্ষ্ট লাওখোৱাৰ পৰা আহিছোঁ, তাৰপিছত বিশ্বনাথ ডিভিজনৰ পৰা আহিছোঁ, তাৰপিছত আমি এতিয়া কহৰালৈ গৈ আছোঁ। কহৰাতে গৈ পাই আমি তাতে মিটিং আছে, আমাৰ বিশ্ব গড় দিৱস উপলক্ষে তাত মিটিং অৰ্গেনাইজ কৰা আছে, সেইমতে তালৈকে আমি গৈ আছোঁ। আৰু আপোনালোকৰ কলিয়াবৰ সাংবাদিক সন্থাৰ থ্ৰুৱেদি আমি এই মেছেজ মানুহলৈ দিব বিচাৰিছোঁ যে আপোনালোক মানুহৰ অসমৰ ৰাইজে আমাৰ ইয়াৰ লোকেল মানুহবোৰে আমাৰ এশিঙীয়া গড় মানে ৰক্ষা কৰাত ইমান হেল্প কৰি আছে, আৰু আমি হেল্প কৰি আছোঁ, আপোনালোক হেল্প কৰি আছে, আৰু আমি আশা কৰোঁ আৰু আমি বিচাৰোঁ যে আপোনালোক আৰু ভৱিষ্যতে আমাক হেল্প কৰি থাকক। কাৰণ অকল আমাৰ বন বিভাগে কৰি আছে, যিমানখিনি কৰিব পাৰে কৰি আছে, কিন্তু অকল আপোনালোক সহায় কৰিলেহে আৰু আমি আগবাঢ়ি যাব পাৰিম। আৰু সেইটোৱে আমি মেছেজটো দিব বিচাৰিছোঁ যে আপোনালোক আপোনাৰ মিডিয়াৰ থ্ৰুৱেদি আমি সেই মেছেজটো আপোনালোক মানুহলৈ যাতে পাই যায়, মানুহে বুজি পায় আমাৰ কাজিৰঙাৰ যোনটো গড় আমাৰ সেইটোৰ ইম্পৰ্টেঞ্চটো বুজি পায়। আৰু আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোক আজি আমাৰ সেই ৰেলীটো আপোনালোক মানে উপস্থাপন কৰিছে আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি, তো আপোনালোকক বহুত বহুত ধন্যবাদ কৰিছোঁ। আৰু সেইমতো কোনো বক্তব্য